Hello. Good evening, all of you. কেইদিনমান কি হ'ব আমাৰ ক্লাছবোৰ এনেকৈ বৰ্ডত নহ'ব ইয়াত 5 দিনমান কি হ'ব মানে মোৰ ফেচ নেদেখাকৈ হ'ব ঠিক আছে নে তাৰ কাৰণটো হ'ল যে আমাৰ চেণ্টাৰ অলপ টাইলছৰ কাম বাকী আছে আমাৰ চেণ্টাৰলৈ উঠি অহা এটা ষ্টেপ আছে চ' এই টাইলছৰ কামটো শেষ হোৱাৰ পাছতে আকৌ আমাৰ ইয়াত আৰম্ভ হ'ব ঠিক আছে নে চ' এইকেইদিন মই ঘৰৰ পৰা ক্লাছ কৰিম অ'কে অ'কে চ' আমি ষ্টাৰ্ট কৰি দিছোঁ ক্লাছটো ষ্টাৰ্ট কৰি দিছোঁ কালি আমি ক'লৈকে চালোঁ কালি আমি কি চালোঁ লাষ্ট ক্লাছত আমি মানে হিষ্ট্ৰী চাই আছোঁ আমি অ'কে হিষ্ট্ৰী আমি কালি ক'লৈকে চালোঁ কালি আমি কংগ্ৰেছৰ পৰা চাইছিলোঁ হয়নে কংগ্ৰেছৰ পৰা চাইছিলোঁ কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাউণ্ডাৰ কোন আছিলে হিউম কি আছিলে ফাউণ্ডাৰ আছিলে ক'ৰ ফাউণ্ডাৰ আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাউণ্ডাৰ আছিলে তেওঁ কি বুলি কোৱা হয় হাৰ্মিট অফ চিমলা বুলি কোৱা হয় তেওঁ কি বুলি কোৱা হয় হাৰ্মিট অফ চিমলা বুলি কোৱা হয় তেওঁ কি বুলি কোৱা হয় হাৰ্মিট অফ চিমলা বুলি কোৱা হয় ঠিক আছে এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট হাৰ্মিট অফ চিমলা এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট ঠিক আছে নহয় এইখিনিলৈকে একো ডাউট নাই কংগ্ৰেছৰ প্ৰথম অধিৱেশন কৰিছিলে 28 ডিচেম্বৰ 1885 মানে কংগ্ৰেছৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিলে 28 ডিচেম্বৰ 1885 ক'ত হৈছিলে বম্বে হৈছিলে হয়নে বম্বে চ' গোটেইখন অধিৱেশন ক'ত হৈছিলে তাৰ শ্বৰ্টট্ৰিক আছে আমাৰ শ্বৰ্টট্ৰিকখিনি দিম মই যেতিয়া কংগ্ৰেছৰ বিষয়ে ডিটেইল পঢ়িম তেতিয়া মই দিম ঠিক আছে নে চ' প্ৰথমখন কৈছিলে বম্বে ক'ত হৈছিলে গোকুল দাস তেজপাল সংস্কৃত ইউনিভাৰ্চিটি সংস্কৃত কলেজ হ'ব নেকি সংস্কৃত কলেজ ওকে বিশ্ববিদ্যালয় কি হয় ইউনিভাৰ্চিটি হয় না ওকে হ'ব সব বিশ্ববিদ্যালয় আছিলে গোকুল দাস তেজপাল সংস্কৃত বিশ্ববিদ্যালয় কি জানে প্ৰথমখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে এই অধিৱেশনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিলে WC বেনাৰ্জী আছিলে কোন আছিলে WC উমেশ চন্দ্ৰ বেনাৰ্জী হয়নে উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে হয় না বেনাৰ্জী কি আছিলে প্ৰথম কি আছিলে সভাপতি আছিলে বা অধ্যক্ষ আছিলে কৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ঠিক আছে নে যেতিয়া 1929 কৰিছিলে লাহোৰত হৈছিলে হয়নে লাহোৰত 1929 লাহোৰৰ যিখন অধিৱেশন হৈছিলে 1929 লাহোৰৰ যিখন অধিৱেশন হৈছিলে সেইখনত কোৱা হৈছিলে যে আমি পূৰ্ণ স্বৰাজ নোলোৱালৈকে আমি নবহো আৰু আমি অহা বছৰ প্ৰথম মাহৰ শেষৰটো দেওবাৰৰ দিনা আমি পতাকা উত্তোলন কৰি দিম ঠিক আছে নে পতাকা উত্তোলন কৰি দিম যে সেইদিনাৰ পৰা কি ধৰা হ'ব স্বৰাজ দিৱস হিচাপে ধৰা হ'ব ঠিক আছে নে চ' 1930 পৰা কি কৰা হ'ল 1930 পৰা ডিচেম্বৰ মাহৰ সলনি জানুৱাৰী মাহত ধৰা হ'ল হয়নে আৰু মাহৰ শেষৰটো বাৰ কি আছিলে চানডে আছিলে ঠিক আছে নে চ' সেই দিনটো আমাৰ কি বুলি কয় গণৰাজ্য দিৱস হিচাপে আমি পালন কৰোঁ এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নাই হিম কৈছিলে তেওঁ স্কটলেণ্ডৰ আছিলে ঠিক আছে নে তেওঁ কৈছিলে স্কটলেণ্ডৰ আছিলে লাহোৰৰ ৰবি নদীৰ পাৰত কি কৰা হৈছিলে পতাকা উত্তোলন কৰা হৈছিলে ঠিক আছে নে আমি এইখিনিলৈকে লাষ্ট ক্লাছত চাইছিলোঁ হয় নাই চ' ইংৰাজে এইটো ভাল কাম কৰিছিলে নে কংগ্ৰেছ স্থাপন কৰি ইংৰাজে নিজৰ বিপদ নিজে মাতি লৈছিলে হয় নাই কাৰণ কি হ'ল আমাৰ কংগ্ৰেছে আমাক ভাৰতখন স্বাধীন হোৱাত বহুতখিনি সহায় কৰিলে হয়নে তাৰপৰা আমি কৈছিলোঁ যে 1905 পাছৰ পৰা কংগ্ৰেছটো ডিভিজন হ'ব ল'লে গৰম দল আৰু মানে উগ্ৰবাদী আৰু ঠাণ্ডাবাদী হয়নে ঠাণ্ডাবাদী নে কি তোমালোকে ধৰি ল'বা নিজে ঠিক আছে মানে কাজিয়া নকৰে ঠিক আছে মোৰ মনলৈ কালিৰ পৰা টাৰ্মটো নাই অহা ঠিক আছে নে চ' তেওঁলোক ভাইলেণ্ট নাছিলে দে ৱাৰ নট ভাইলেণ্ট অ'কে তেওঁলোক কি আছিলে ভাইলেণ্ট নাছিলে ঠিক আছে সেইখিনিলৈকে আমি কোৱা হ'ল হয়নে 1905 আমি বেংগল পাৰ্টিশ্যনৰ বিষয়ে অলপ চালোঁ হয়নে 1905 কি আছিলে আমি বেংগল পাৰ্টিশ্যনৰ বিষয়ে চালোঁ ৰাইট আমি কি চাইছিলোঁ এক ছেকেণ্ড
1905 আমি কি চাইছিলোঁ আমি বেংগল পাৰ্টিশ্যনৰ বিষয়ে চাইছিলোঁ বেংগল পাৰ্টিশ্যন হয়নে বেংগল পাৰ্টিশ্যনৰ বিষয়ে কালি চালোঁ ৰাইট বেংগল পাৰ্টিশ্যন ঠিক আছে নে বেংগল পাৰ্টিশ্যনৰ বিষয়ে আমি চালোঁ আৰু বেংগল পাৰ্টিশ্যন কেতিয়া বন্ধ হ'ব বুলি কৈছিলে যেতিয়া কি হৈছিলে লৰ্ড হাৰ্ডিংছে ঘোষণা কৰিছিলে হয়নে লৰ্ড হাৰ্ডিংছ দ্বিতীয় লৰ্ড হাৰ্ডিংছ দা সেকেন্ডে ঘোষণা কৰিছিল যে তেওঁ কেতিয়া ঘোষণা কৰিছিলে 1911 ঘোষণা কৰিছিলে 1911 ঘোষণা কৰিছিলে যে দিল্লীলৈ কোন আহিব জৰ্জ দা 5 আহিব হয়নে জৰ্জ দা 5 আহিব সো কি কৰিব লাগে দিল্লী দৰবাৰৰ আয়োজন কৰিব লাগে দিল্লী দৰবাৰৰ আয়োজন কৰিব লাগে বুলি তেওঁ কৈছিলে হয়নে আৰু তেতিয়া কৈছিলে কি কৰাছিলে যে বেংগলৰ পাৰ্টিশ্যন যেটো বংগ ভংগটো বন্ধ কৰা হ'ব হয়নে বংগ ভংগ বন্ধ কৰা হ'ব ৰাইট আৰু তাৰপৰা তেওঁ কৈছিলে কেপিটেল কোলৈ শিফ্ট কৰিছিলে তেওঁ দিল্লীলৈ কেপিটেল শিফ্ট কৰাৰ কথা কৈছিলে হয়নে 1911 কি কৈছিলে দিল্লী কেপিটেল শিফ্ট কৰাৰ কথা কৈছিলে কোনে কৈছিলে লৰ্ড হাৰ্ডিংছ দ্বিতীয়ই কৈছিলে এইখিলৈকে আৰু একো ডাউট নাই হয়নে বেংগল পাৰ্টিশ্যনৰ পাছত আমি চাইছিলোঁ যে বাল গংগাধৰ তিলকৰ কথা চাইছিলোঁ আমি হয়নে বাল গংগাধৰ কৈছিলে তিলক ওকে আমি বাল গংগাধৰ তিলকৰ কথা চালোঁ তেওঁৰ বিষয়ে আমি কি চালোঁ বাল গংগাধৰ তিলকৰ কথা আমি কি চালোঁ তেওঁ কৈছিলে তেওঁ দুটা উৎসৱৰ আয়োজন কৰিছিলে তেওঁ ভাবিছিলে যে যুৱ সমাজক আমি একত্ৰিত কৰাটো বৰ দৰকাৰ যুৱ সমাজৰ পাৱাৰ আছে বহুত হয়নে সো যুৱকসকলক একত্ৰিত কৰিবৰ কাৰণে তেওঁ ভাবিলে যে যদিহে তেওঁলোকে বিশৃংখলভাৱে আন্দোলন কৰে ব্ৰিটিছে মাৰি পিটি গুৰুলা কৰি দিব ঠিক আছে নে ব্ৰিটিছৰ ওচৰত ডিসিপ্লিনাৰে কাম নকৰিলে তেওঁলোকে কি কৰিব মাৰি দিব ঠিক আছে সো সেইকাৰণে কি কৰিলে তেওঁ দুটা উৎসৱ ইন্ট্ৰোডিউস কৰিলে ফাৰ্স্ট ওয়ান ওয়াজ প্ৰথমটো কি আছিল ফেষ্টিভেল অফ গণপতি বা দ্য গণপতি ফেষ্টিভেল গণপতি ফেষ্টিভেল 1893 ইন্ট্ৰোডিউস কৰিলে আৰু দুটা আছিল কি দা শিৱাজী ফেষ্টিভেল এটো 1894 পৰা তে মানে এটো ফাইনালি আৰম্ভ হ'ল এটো 1895 ঠিক আছে না এটো ফাইনালি কেতিয়া আৰম্ভ হ'ল 1895 ত ফাইনালি আৰম্ভ হ'ল কি শিৱাজী ফেষ্টিভেল ঠিক আছে না তো এই ফেষ্টিভেল গিটা জৰিয়তে কি কৰিব বিচাৰিলে দেখৰ যুৱ সমাজক কৰিব বিচাৰিলে তেওঁ দেখৰ যুৱ সমাজক একত্ৰিত কৰিব তেওঁ বিচাৰিলে ঠিক আছে না কাৰ কাম আছিল এটো বাল গংগাধৰ তিলকৰ কাম আছিল এখিলৈকে দুনিয়াৰে বুজি পাইছা তেওঁ তাতে কৈছিলে যে স্বৰাজ মোৰ জন্ম অধিকাৰ মানে স্বৰাজ মোৰ জন্ম অধিকাৰ এণ্ড আই শ্যাল হেভ ইট মানে মই এটোক লৈ হেৰিম ঠিক আছে না সেই বুলি কোনে কৈছিলে বাল গংগাধৰ তিলকে কৈছিলে হ'ব ওকে সো বাল গংগাধৰ তিলকক আৰু কি কৰা হৈছিল বাল গংগাধৰ তিলকক সেই সময়ত কি কৈছিলে এই এজন সাহিত্যকাৰে কি কৈছিলে তেওঁ ইংলেণ্ডত গৈ কৈছিলে তেওঁ কিতাপ লিখিছিল কিতাপখনত উল্লেখ কৰিছিল যে ভাৰতৰ অশান্তিৰ কাৰণ হ'ল কোন বুলি ক'লে তেওঁ বাল গংগাধৰ তিলকৰ কথা ক'লে হয়নে আনৰেষ্ট অফ ইণ্ডিয়া বুলি কাক ক'লে বাল গংগাধৰ তিলক বুলি ক'লে আনৰেষ্ট অফ ইণ্ডিয়া অশান্তিৰ কাৰণ ভাৰতৰ অশান্তিৰ কাৰণ কাক বুলি ক'লে বাল গংগাধৰ তিলক বুলি ক'লে ঠিক আছে সো বাল গংগাধৰ তিলকক খং উঠিলে তেওঁ ভাবিলে যে তহঁতি অহাৰ কাৰণে আমাৰ দেশত ইমান কষ্ট হৈছে আমাৰ অশান্তি সৃষ্টি হৈছে সো মই কেনে অশান্তিৰ কাৰণ হম ঠিক আছে না হেডি কৰিলে এগেইনষ্টত কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত গৈ ইংলেণ্ডত গৈ কেছ কৰিলে কোনে কৰিলে বাল গংগাধৰ তিলকে কেছ কৰিলে কিন্তু কেছ শুনিবনে কিয় শুনিব নুশুনে হয়নে কিয় শুনিব চোৱা ভগত সিংৰ ফাঁসী কথাটো আমি কালি ক্লাছত আমি কৈছিলো হয়নে সো ভগত সিংৰ ফাঁসী কথাটো কি হ'ল ভগত সিংৰ ফাঁসী মানে কেনেকৈ হ'বলৈ পালে মানে কিয় হ'ল ঠিক আছে নে তাৰ কাৰণে আমি দীঘলীয়াকৈ চাই দিছো ঠিক আছে সো এই বাল গংগাধৰ তিলকে যেতিয়া তেওঁ এগেইনষ্টত বা তেওঁক যেতিয়া বেয়াকৈ কোৱা হ'ল তেওঁ অপমান কৰা হ'ল তেওঁ আনৰেষ্ট অফ ইণ্ডিয়া বুলি কোৱা হ'ল সেই এগেইনষ্টত তেওঁ কেছ কৰিব গৈছে ক'ত ইংলেণ্ডত ব্ৰিটিছৰ এগেইনষ্টত কোনোবা মানিবনে তেওঁলোকৰ জাজে মানিবনে নেমানে আমি গম পাবই লাগে কাৰণ ভগত সিংৰ কেছতে মনা নাছিলে ভগত সিংৰ কেছ এতিয়া বহুত মানুহে কয় গান্ধী আমুক গান্ধী তামুক জিন্না আমুক তিন্না তামুক হয়নে সো নপঢ়াকে আমি কোৱা কথাটো ভুল আমি যিটো বিষয় জানো সেইটো বিষয় ক'ব লাগে ঠিক আছে নে সো চোৱা ব্ৰিটিছে কৰিম বুলি ক'লে তুমি কোনো কাৰণেই নোৱাৰা ঠিক আছে না ব্ৰিটিছে কিবা এটা কাম কৰিম বুলি কোৱাৰ লগে লগে কোনেও নোৱাৰিব অৰ্থাৎ কোনো কাৰণে হাত নাই ঠিক আছে সো মানে এবাৰ কি হৈছিলে আমাৰ সাইমন কমিশন শুনিছানে নামটো সাইমন কমিশন যে আহিছিলে হা সাইমন কমিশনৰ সময়ত কি হৈছিলে মোক কোৱা সাইমন কমিশনৰ কথাটো মই অলপ পাছত কম 1928 সাইমন কমিশনৰ কথা তাত মই অলপ পাছত কম কিন্তু এই ভগত সিংৰ যে ফাঁসী আহিছিলে ভগত সিংৰ যে ফাঁসী দিছিলে তাত জাজ কেইজনৰ ভিতৰত ভাৰতৰ এজন জাজ আছিলে তোমালোকে এতিয়া ক'ব পাৰা যে স্যাৰ সেই সময়তো গান্ধী উকিল আছিলে নেহেৰু উকিল আছিলে পটেল উকিল আছিলে জিন্না উকিল আছিলে ভগত সিং কিয় নবচালে সেই জাজ বেঞ্চৰ যেতিয়া জাজৰ বেঞ্চত কি আছে জাজৰ যেতিয়া বেঞ্চ আছিলে সেই জাজৰ বেঞ্চত থকা ইয়াৰে এজন আমাৰ ভাৰতীয় আছিলে ঠিক আছে
ঠিক আছে নে এই আঘা হায়দাৰ বুলি এজন উকিল আছিলে সৰি জাজ আছিলে আঘা হায়দাৰ কৰ ভাৰতৰ তেওঁ নিজে কি হ'ল জাজ হৈ পেলাই তেওঁ ক'লে যে ভগত সিংহটো ফাঁচি হ'ব নোৱাৰে তেওঁতো এই কেছটোতো ফাঁচি দিব নোৱাৰে তাকো কি বুলি মানে একো প্ৰমাণো নাই হত্যা কৰিছিলে চাগে সেই কেছটো ঠিক আছে নে ভগত সিংক ধৰা হ'ল লাহোৰৰ কংগ্ৰেছৰ মিটিং এখনত বম দলিওৱাৰ কাৰণে ঠিক আছে কিন্তু তেওঁ সেইটো কেছতে ফাঁচি দিয়া নাই লাহোৰত আৰু এটা ঘটনা হৈছিলে 1928 সময়ত ঠিক আছে নে মানে এজন ব্ৰিটিছ অফিচাৰ আছিলে ব্ৰিটিছ পুলিচ আছিলে তোমাৰ চন্দাৰ বুলি ঠিক আছে নে চান্দাৰ্ছ বুলি এজন ব্ৰিটিছ অফিচাৰ আছিলে সেইজনক মাৰিলে চাগে ভগত সিঙে মাৰিলে চাগে বুলি কৈ পেলাই ভগত সিঙক এগেইনষ্টত কি কৰা হ'ল ফাঁচি অৰ্ডাৰ দিয়া হ'ল ঠিক আছে নে ফাঁচি অৰ্ডাৰ দিয়া হ'ল কিন্তু এইটো কি আছিলে জিন্নাই মানে কি মানে বিচৰা হ'লে গান্ধী পটেল নেহেৰুৱে বিচৰা হ'লে কি নোৱাৰিলেহেঁতেন নেকি চোৱা জাজে নিজে এজন জাজ আছিলে আমাৰ ভাৰতত জাজজনৰ অৰ্ডাৰ তিনিজনে নুশুনিলে এই জাজজনে কৈ হাৰি গ'ল যে নহয় এইটো আমি কেতিয়াও ফাঁচি দিব নোৱাৰোঁ কাৰণ তেওঁ এগেইনষ্টত আমি একো প্ৰমাণ পোৱা নাই চ' তেওঁ কৰিছিলে চাগে বুলি ক'বলৈ মানে প্ৰমাণ নোহোৱাকৈ আমিতো ফাঁচি অৰ্ডাৰ দিব নোৱাৰোঁ জেল দিব পাৰোঁ কিন্তু ফাঁচিটো দিব নোৱাৰোঁ কিন্তু তেওঁলোকে কথা নুশুনিলে নাই বোলে ফাঁচি হ'বই চ' চাৰিজন জাজ যদি থাকে তাক যদি এজনে না কয় বাকীজনো জিকি যাব হয়নে চ' সেই জাজজন এই আঘা হায়দাৰ কৰিলে লগে লগে ইস্তিফা দিলে তেওঁ লগে লগে ক'লে যে মই চাকৰি নকৰোঁ আৰু ঠিক আছে নে তেওঁ লগে লগে ৰেজিগনেশ্যন লেটাৰ দিলে বোলে মই আৰু নকৰোঁ ঠিক আছে নে চ' সেই তেনেকুৱা জাজ এজনেও নোৱাৰিলে চ' গান্ধীহঁতে কেনেকৈ পাৰিলেহেঁতেন কিন্তু এটা কথা আছে গান্ধীয়ে পাৰিলেহেঁতেন মই সেইটো বিষয়ে ক'ম যদিহে তেওঁ তোমাৰ 1931 সময়ছোৱাত যদি লৰ্ড ইৰউইনৰ লগত কথা পাতোঁতে যদি অলপ জোৰ দিলেহেঁতেন তেতিয়া পাৰিলেহেঁতেন মই সেই বিষয়ে অলপ ক'ম চ' ঠিক আছে চ' ভগত সিঙকো বচাব নোৱাৰিলে হয়নে ভগত সিঙক বচাব পাৰিলে নে ভগত সিঙকো বচাব নোৱাৰিলে ঠিক আছে নে অ'কে চ' সেই বিষয়ে আমি অলপ পাছত আকৌ ডিটেইল আলোচনা কৰিম ৰাইট চ' আমি এতিয়া ক'লৈকে চাই থলোঁ আমি বাল গংগাধৰ তিলকলৈকে চালোঁ ঠিক আছে নে তাৰ পৰা আহিব মানে লাহে লাহে কংগ্ৰেছটো স্প্লিট হ'ল ঠিক আছে নে এই উগ্ৰবাদীসকলে ভাগে ভাগে তেওঁলোকে কাম কৰিব ল'লে তেওঁলোকে ভাগে ভাগে দল খুলি পেলাই ভাগে ভাগে ভাৰতখনক স্বাধীন কৰিবৰ কাৰণে তেওঁলোকে যুঁজ চলাব ল'লে তাৰ এখন সমিতি আছিলে নামটো কি জানানে অনুশীলন সমিতি ঠিক আছে নে এখন সমিতি আছিলে অনুশীলন সমিতি এখন আছিলে এই অনুশীলন সমিতি বুলি এটা দল আছিলে ঠিক আছে নে এটা কমিটি আছিলে চ' এই কমিটিৰ আদৰ্শবিলাকক অনুপ্ৰাণিত হৈ দুজন সৰু ল'ৰাই জইন কৰিলে এই মানে এই পাৰ্টিটো একচুৱেলি এই পাৰ্টিটোৱে আটাইতকৈ সৰু সৰু চামটোক মানে আকৰ্ষণ কৰিব পাৰিছিলে আৰু এই পাৰ্টিটোৰ প্ৰতি আকৃষ্ট বেছি হৈছিলে সৰু সৰু চামখিনি মানে সৰু চামৰ ল'ৰা ছোৱালীখিনি মানে তাইৰ দুজন আছিলে ক্ষুদিৰাম বোস আৰু এজন কি আছিলে বাপহন ক্ষুদিৰাম বোসৰ লগত আৰু এজন কোন আছিলে ক্ষুদিৰাম বোসৰ লগত আৰু এজন কোন আছিলে গুড প্ৰফুল্ল চাকি ঠিক আছে নে ইয়াৰ মানে এই দলটোৰ প্ৰতি আকৃষ্ট হৈছিলে দুজন মানুহ মেইনলি ক্ষুদিৰাম বোস আৰু এজন কোন আছিলে প্ৰফুল্ল চাকি এই দুজন মানুহ কি হৈছিলে আকৃষ্ট হৈছিলে কাৰ প্ৰতি এই অনুশীলন সমিতিৰ প্ৰতি কি হৈছিলে তেওঁলোক কি হৈছিলে আকৰ্ষিত হৈছিলে এইখিনিলৈকে আৰু দিগদাৰ নাই নহয়